আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, আজি কিন্তু সেইসকলে কাৰণে ভাল খবৰ আহি গ'ল। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পোৱাৰ যোগ্য নহয় আৰু যদি সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে ৯,০০০ টকাটো ঘূৰাই দিব লাগিব। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয় আৰু আপোনালোকে হেণ্ডিকেপ মানুহ হয় আৰু তথাপিও আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ পইচাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যে কি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ এপ্লিকেশ্যন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতিমাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আহিছিল, কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, সেইসকলে কাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা বা যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এইবাৰ সকলো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু তাৰ বাবে আজি অৰুণোদয় আঁচনি ডাঙৰ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও ডাঙৰ আপডেট আহি গৈছে। ১ নম্বৰত আপডেট আহি গৈছে, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এতিয়া নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া কিন্তু অতি সোনকালে অৰুণোদয় আঁচনি 4.0 নতুনকৈ আবেদন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এইবাৰ কিন্তু প্ৰতিটো গাঁৱত বহুতো দুখীয়া মানুহ অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল আৰু বিধৱা মহিলাবিলাক অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কাৰণে কিন্তু আজি ডাঙৰ আপডেট আহি গৈছে। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনি পইচা বঢ়াই দিয়া হ'ব আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে আৰু আবেদন কৰিব লাগিব। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ আছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি 4.0 এতিয়া আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। এইবাৰ কিন্তু বহুতো ধনী মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয়, যদি সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকাটো ঘূৰাই দিব লাগিব। যদি আপোনাৰ গাঁৱত কোনোবাই ধনী মানুহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, আপোনালোকে কমপ্লেইন কৰিব পাৰে যে সেইসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নাছিল, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা ঘূৰাই দিব লাগিব। আজি অৰুণোদয় আঁচনিৰ এইকেইটা ডাঙৰ আপডেট আহি গৈছে। অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, মই আপোনালোকক নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম।